হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। এদিন গেপছ ল'লোঁ, গেপছ লৈ আকৌ লগে লগে প্ৰগ্ৰেম। আজি আমাৰ অনুষ্ঠান আছে ঢকুৱাখানা। এইফালে আমাৰ আহিছে বিশ্ব, আৰু বিশ্ব গাড়ীত নতুন মাল দেখিলে নহয়। এইফালে LCD লাগিলে আৰু লগতে JBL বক্স লাগিছে গাড়ীত মজাকৈ। তো চাউণ্ড আপোনালোকক শুনাম, অলপ পাছত শুনাম। তো বেছ টিউবটো নলগালোঁ আমি এদিনাখন। বেছ টিউব এটাৰ কাৰণে নলগালোঁ, আমাৰ পচন্দৰ বেছ টিউবটো নাছিলে, সেইকাৰণে আমি নলগালোঁ। তো পাছত লগাম। তো বাকী এতিয়া আমি লগৰকেইটা আহি আছে, সিহঁতক লগ কৰি লওঁ, তাৰপিছত আমি যাম ঢকুৱালে বুলি। তো চাই থাকক। বৰ্তমান আমাৰ মিউজিচিয়ান গোটেইকেইজন আহিলে আৰু আমি এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল ঢকুৱালে বুলি। আৰু দেখিছে আমি বৰ্তমান ঢকুৱালে গৈ আছোঁ। ৰাস্তা মানে একদম ধূলিময় ৰাস্তা, গোটেই টিম আহিছে, গোটেইখিনি আপোনালোকক দেখাম। প্ৰথমে গৈ ঢকুৱা পাই লওঁ বোলো। বৰ্তমান আমি আমাৰ অনুষ্ঠানৰ ঠাই পাইছোহি। বোপাই মোক মোচনতে যাতকৈ চাই নেদেখাবি আৰু। গাড়ী ক'ত লুকাই দিছে? ছাৰ এই প্ৰিন্সিপাল ছাৰ কিবা ক'ব নি? এই প্ৰিন্সিপাল ছাৰ চিট আছিলে ছাৰ, কি ৰেজিষ্টাৰ মাৰিব নি? ৰেজিষ্টাৰ মাৰিব, ৰেজিষ্টাৰখন বিচাৰি আছে। ফেলফেলীয়া হৈ আছে চব গাড়ীৰ ভিতৰত, গাড়ীৰ ভিতৰত চব ফেলফেলীয়া হৈ আছে। তাত এইফালে অনুষ্ঠান চলি আছে। ই মেনেজাৰ 6টা বজাত শ্ব' আছে বুলি কৈছিলে, 6টা বজাৰ পৰা হ'বই বোলে। একদম তুফান চলা। ড্ৰাইভাৰ চেঞ্জ কৰি তাক দিছিলোঁ যে গেমিং ড্ৰাইভিং শিক। এতিয়া গৈ পেলাই চা 8টা বাজিলে, এতিয়া ফেৰফেলাকে বহি আছোঁ। এতিয়া ড্ৰাইভাৰ চিটৰ মই। সেয়াই কাহিনী, মেনেজাৰ সি আজি দেই। এইটো প্ৰগ্ৰামৰ কাৰণে মই ৰাতিপুৱা 5টাত উঠিছোঁ। গোটেই দিনটো জাৰ্ণি কৰিলোঁ, এতিয়া ইয়ালৈ পাইছোঁ। আচ্ছা, ঠিক আছে, তালৈকে প্ৰগ্ৰাম ষ্টাৰ্ট হোৱা নাই। এতিয়া ভাত খাম, ঐ ভাত বিচাৰি আছোঁ। কমিটি ভাত দিব লাগিব, নহ'লে নহ'ব। ভাত খাম। বৰ্তমান চাহ খাবলৈ গৈ আছোঁ। চব দৌৰি আহি আছে, এই পুলিচো আহিছে, দৌৰি গৈ আছোঁ আমি চাহ খাবলৈ। জয় হিন্দ ছাৰ, জয় জয় গোবিন্দ। কেইটা বজাত টাইম আছিলে আমাৰ? 6টা বজাত টাইম দিছিলে, আৰু এতিয়া কেইটা বাজিলে? 9টা। তো 9:30 বজাত এতিয়া উঠিবলৈ ৰেডি। বাকী চবেই বস্তু উলিয়াই আছে, মাল ফিটিং হৈ আছে গাড়ীত, উলিয়াই লওঁ। বৰ্তমান হ'ল চাউণ্ড চেক কৰিব। বৰ্তমান আমি বিপিনক চাউণ্ডটো চেক কৰিব দিলোঁ। আপোনালোকে আৰু এই ট'নটো কিহৰ ট'ন কওক?
বৰ্তমান আমাৰ অনুষ্ঠান ইয়াত ইমানতে সমাপ্ত পৰিল কিন্তু তলত যোনবিলাক ষ্টুডেণ্ট আছে কাইজেন একাডেমি বহুত ফূৰ্তি কৰিছে তেওঁলোকক এতিয়াও গান লাগে তেওঁলোকে গাবলৈ অনুৰোধ কৰি আছে যে আৰু গান লাগে কিন্তু টিচাৰসকলে মানা কৰিলে যে ৰাতিও বহুত হ'ল গতিকে ইমানতে সমাপ্ত কৰিলে বৰ্তমান অনুষ্ঠান খতম একদম মজাকৈ চব হৈ গ'ল এতিয়া ধুনীয়াকৈ ভাত পানী খাই লওঁগৈ এফালে আছে আমাৰ অননি অলপ আগত বাথৰুমত সোমাই আছিলে কেলৈ সোমাইছিলে আপোনালোকে কমেণ্ট কৰিব পিছত এতিয়া ভাত পানী খাই লওঁ এইফালে আমাৰ মুন্নি বদনাম হৈ আহি গ'ল তো বৰ্তমান আমাৰ অনুষ্ঠান খতম হ'ল 12টা বাজিলে এতিয়া 12টা বজাত অনুষ্ঠান খতম জাষ্ট আমি ওলাইছোঁ এইফালে চুকত দেখিছে নহয় ফুপত চুকত এই চব কেনেকৈ পৰি আছে তো এতিয়া যাত্ৰা আৰম্ভ ঘৰলৈ বুলি গৈ থাকোঁ আৰু বৰ্তমান সময় হ'ল দেখিছে নহয় 1:42 এতিয়া আমি পাইছোঁ এই ধনজিতৰ ঘৰত সিহঁতক থ'বলৈ আহিব লগা হ'ল গাড়ী নাপালে তো এতিয়া চব নামি আছে বস্তু চব নমাব লাগিব এইফালে ধনজিতৰ ঘৰ বিদায় দোস্ত আকৌ কেই তাৰিখে লগ পাম এতিয়া আকৌ 1 নহ'লে 2 তাৰিখে 1-2 তাৰিখে আছে আকৌ অনুষ্ঠান তাৰ মাজত হয়তো আকৌ অনুষ্ঠান হৈ যাব পাৰে তো আপডেটবিলাক দি থাকিম আপোনালোকে চাই থাকিব এতিয়া এইবিলাক মাল চব নমাই লওঁ ডিগি ফিট হৈ আছে